কাৰণ কংগ্ৰেছৰ UPA চৰকাৰৰ 10 বছৰীয়া কাৰ্যকালৰ তেখেতসকলৰ যিখিনি আৰ্থিক সহযোগিতা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কেৱল 1,40,000 কোটি টকাৰ ভিতৰত সীমাবদ্ধ আছিল। কিন্তু যোৱা 11 বছৰ যদি আপোনালোকে লক্ষ্য কৰে তে দেখিব 6 লাখতকৈ অধিক কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিৰ বাবে উন্নয়নৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ আমি যাতায়াতৰ ক্ষেত্ৰত ভাবিব নোৱাৰাকৈ পিছ পৰি আছিলোঁ। আজি এই উত্তৰ পূৰ্বাঞ্চলত ডাবলিং অফ ৰেলৱে ট্ৰেক, ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ কঠিন এটা ভৌগোলিক অৱস্থাত থকা আজি আমাৰ আইজলৰ যিখন মিজোৰামৰ ৰাজধানী আৰু এফালে ছিকিমৰ ৰাজধানী, এই দুইখন ৰাজধানী একেবাৰে পাহাৰৰ তুংগত থকা দুইখন ৰাজধানীৰ লগত ৰেলৰ যোগাযোগ সম্ভৱ কৰি তুলিবৰ বাবে যিবিলাক অভিলাষী আঁচনি হাতত লৈ ইয়াক ৰূপায়ণ কৰা হৈছে, এই কথাবিলাকে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো অঞ্চলৰ জনতাক বিশেষভাৱে উৎসাহিত কৰিছে, মনোবল দিছে, এম্পাৱাৰ কৰিছে আৰু তাৰ ফলত আজি প্ৰতিখন ৰাজ্যই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।